মেৰাপানীত সাংসদ পুঁজিৰ অধীনত কেইবাটাও আধাৰশিলা স্থাপন সাংসদ গৌৰৱ গগৈৰ বিজেপিক খোৰধাৰ সমালোচনা কংগ্ৰেছ সাংসদগৰাকীৰ বিজেপিৰ ভিতৰচনাত চলিছে শীতল যুদ্ধ নতুন বিজেপি দলত চলিছে পুৰণি বিজেপি হটাওক অভিযান কমলাক্ষ দে প্ৰকাশৰ বসন্ত দাস বিজেপিলৈ গলেও কংগ্ৰেছৰ কোনো ক্ষয়ক্ষতি নহয় বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে বিজেপি দলৰ ভিতৰত এটা শীতল যুদ্ধ চলি আছে যি দুটা সমষ্টিত পৰা আমাৰ কংগ্ৰেছৰ দুজন বিধায়কে বিজেপি দলটোক সমৰ্থন জ্ঞাপন কৰিছে এই দুটা সমষ্টিত যে বিজেপি দলৰ প্ৰাৰ্থীসকল আছে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ভাল নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই দুয়োগৰাকী এই বিজেপি স্থানীয় প্ৰাৰ্থীসকলৰ ওপৰত নেতাসকলৰ ওপৰত এতিয়া সাৰ্জিকেল ষ্ট্ৰাইক কৰি দিলে তো সেই কাৰণে আপোনালোকে যদি ভাবিছে যে কংগ্ৰেছ দলৰ ক্ষতি এটো নহয় বিজেপি দলৰ ভিতৰত যে এটা যুদ্ধ চলি আছে মুকটো দুখ লাগিছে যে ইমান কষ্ট কৰি বিজেপি দলৰ নেতাসকল সংগঠনসকলে আমাৰ কংগ্ৰেছ দলৰ বিধায়কসকলৰ বিৰুদ্ধে মাত মাতিলে এই যোৱা 2-3 বছৰৰ ভিতৰত তেওঁলোকে কাম কৰি গৈ আছে নিশ্চয় তেওঁলোকৰ এটা আশা আছিল কি আহাবাৰ বিধানসভাত তেওঁলোকেহে টিকেট পাব তেওঁলোকে কংগ্ৰেছৰ বিধায়কসকলক পৰাজিত কৰিব এতিয়া তেওঁলোকৰ আশাৰ ওপৰত চেঁচা পানী পেলাই দিছে যেহেতু এই দুগৰাকী যে প্ৰাৰ্থীসকল আছে তেওঁলোকে হল পুৰণা বিজেপি এতিয়া সেই কাৰণে পুৰণা বিজেপি সকলক এটা বিজেপি দলে বৰ্তমানৰ নতুন বিজেপি সফাই কৰি আছে এটো স্বচ্ছ বিজেপি মানে কৰিবলৈ বিচাৰিছে যত পুৰণা বিজেপি হটাও আৰু নতুন বিজেপি বিজয় কৰোৱাটো তেওঁলোকৰ হৈছে আসল উদ্দেশ্য আৰু